বোলে খেতিয়ে নাই দেখোন পথাৰ মানে অনন্তজ্যোতি বৰুৱাই শিক্ষাদানৰ প্ৰক্ৰিয়াত জড়িত হৈছে সেই ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে সম্ভাষণ জনাবলৈ আজিৰ এই বৃহৎ আয়োজন নৱাগত একাডেমি যি নিয়ম শৃংখলা সেইখিনি তেওঁলোকে মানি চলিব লাগিব। আৰোহণ একাডেমিয়ে 2010 চনৰ প্ৰতিষ্ঠা কালৰ পৰা এটা যাত্ৰা আৰম্ভ কৰিছে, এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। আমি আশা কৰিম তোমালোকৰ পৰা যাতে আমি এই যিটো আমাৰ ধাৰা অটুট থাকে। তোমালোক কাকজান আৰোহণ একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱাগত আৰম্ভ সভা আজি 2010 চনত আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল। আমাৰ কেইজনমান যুৱকৰ একান্ত প্ৰচেষ্টা আৰু এই অনুষ্ঠানটো আমি 2010 চনৰ পৰা এটা গতিত আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। আমি প্ৰথমতে ভাড়াঘৰত থাকি এই অনুষ্ঠানভাগ পালন কৰি আহিছিলোঁ, কিন্তু আজি 2 বছৰ হ'ল আমি নিজৰ মাটি লৈ নিজৰ জেগাত এই অনুষ্ঠান কৰিবলৈ সক্ষম হৈছোঁ। আমি বহুত আশা কৰাৰ মতে আমি যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আমি যথেষ্ট ল'ৰা ছোৱালী মৰম পাইছোঁ, অভিভাৱক অভিভাৱকসকল যথেষ্টখিনি আমাক উৎসাহ দিছে। আমাৰ বহুতো হিতাকাংক্ষীয়ে আমাক যথেষ্ট সহায় কৰিছে আমি এই অনুষ্ঠানটো আগুৱাই যোৱাৰ ক্ষেত্ৰত। আমাৰ 2014 চনত আমাৰ এই অনুষ্ঠানৰ পৰা এগৰাকী ছাত্ৰীয়ে 10ম স্থান অধিকাৰ কৰি আমাৰ এই অনুষ্ঠানটো অসমৰ চুকে কোণে চিনাকি দিবৰ কাৰণে সক্ষম হৈছিল। আৰু আমি 2010 চনৰ পৰা এটা গতিত গৈ আছোঁ। আমাৰ যথেষ্ট ৰিজাল্ট যথেষ্ট উন্নত হৈছে। আমি আশা কৰিছোঁ যে আমি অনুষ্ঠানটো আগুৱাই যোৱাৰ ক্ষেত্ৰত বহু পুৰুষাৰ্থ কৰিম আৰু আমাৰ এই অনুষ্ঠান জাকত জিলিকা হ'ব কাকজানৰ ভিতৰত। আৰু সেই আশা ৰাখি আমি অনুষ্ঠান ভাগত গুৰুত্ব দি আহিছোঁ আৰু আমি আশা কৰাৰ মতে ফলো পাবলৈ সক্ষম হৈছোঁ।